শ্ৰীমতী মৌচুমী গোহাঁই বৰুৱা, মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী। আজি তোমালোকক মই 10ম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ পৰিৱেশ অধ্যয়ন আৰু সমস্যা পাঠটোৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। প্ৰথমতে আমি জানি ল'ব লাগিব পৰিৱেশৰ অৰ্থ। সাম্প্ৰতিক কালত পৰিৱেশটো এটা হৈছে বহু চৰ্চিত বিষয়। এতিয়া আমি প্ৰথমতে জানি লওঁ যে পৰিৱেশনো কি। জীৱ আৰু জীৱ সম্প্ৰদায়ৰ চাৰিওকাষৰ অৱস্থাকে পৰিৱেশ বুলি কোৱা হয়। এতিয়া চাৰিওকাষৰ অৱস্থা বুলি কওঁতে যিবিলাক উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে, সেই অৱস্থাকে সেই উপাদানবিলাককে বুজোৱা হয়। সেই উপাদানসমূহক দুটা ভাগত ভাগ কৰা হৈছে, এটা হৈছে জৈৱ আৰু এটা হৈছে অজৈৱ। জৈৱ উপাদানসমূহ বিশেষকৈ জীৱমণ্ডলৰ ভিতৰুৱা। ইয়াত উদ্ভিদ আৰু প্ৰাণী এই দুইটা জীৱিত বস্তুৱেই থাকে। উদ্ভিদৰ আৰু প্ৰাণীৰ দুয়োটাৰ একেবাৰে ক্ষুদ্ৰ অণুজীৱৰ পৰা আৰম্ভ কৰি বৃহৎ আকাৰৰ প্ৰাণীলৈকে সকলোকে এই জৈৱ উপাদানে সামৰি লৈছে। অজৈৱ উপাদানখিনি হৈছে যিখিনি উপাদানৰ জীৱ নাই, যেনে মাটি, পানী, বায়ু আদি। যিয়েই নহওক, এই দুই জৈৱ আৰু অজৈৱ উপাদানৰ পাৰস্পৰিক সম্পৰ্কৰ যোগেদি পৰিৱেশৰ সৃষ্টি হৈছে। মানুহো এক প্ৰকাৰৰ জীৱ আৰু বৰ্তি থকাৰ বাবে মানুহেও এই পৰিৱেশৰ ওপৰতে বাৰুকৈ নিৰ্ভৰশীল। আমি যদি পৃথিৱীৰ পৰিৱেশৰ কথা চাবলৈ যাওঁ, তেতিয়া দেখা পাওঁ যে ইয়াৰ অৰ্থ আৰু পৰিসৰ অতি ব্যাপক। পৃথিৱীৰ পৰিৱেশ প্ৰধানকৈ 4টা উপাদান বা মণ্ডলে নিৰূপণ কৰিছে। সেই মণ্ডলকেইটা হৈছে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। সেই মণ্ডলকেইটা আমি এখন চাৰ্টত চাই লওঁচোন। প্ৰথমতে আহিলে স্থলমণ্ডল। পৃথিৱীৰ স্থলমণ্ডল ভাগ শিল, বালি, মণিক আদিৰে গঠিত। ই পৃথিৱীৰ 29% আগুৰি লৈছে। ইয়াতেই মহাদেশকেইখন আছে আৰু এই স্থলমণ্ডলতেই পাহাৰ, পৰ্বত, নদী উপত্যকা ইত্যাদিও আছে। তাৰপিছতে আহিলে জলমণ্ডল। জলমণ্ডলে পৃথিৱীৰ 71% আগুৰি আছে। সাগৰ, মহাসাগৰ, নদ-নদী, জলাশয়, হ্ৰদ আদিৰে এই জলমণ্ডল গঠিত। তাৰপিছত আহিলে বায়ুমণ্ডল। বায়ুমণ্ডল হৈছে এটা বায়ুৰ আৱৰণ। ই ভূপৃষ্ঠৰ পৰা প্ৰায় 480 কিলোমিটাৰ উচ্চতালৈকে আছে। এই বায়ুমণ্ডল বিভিন্ন গেছৰ লগতে ধূলিকণা আৰু জলীয় বাষ্পৰ দ্বাৰা গঠিত। শেষৰ মণ্ডলটো হৈছে জীৱমণ্ডল। এই জীৱমণ্ডলত উদ্ভিদ আৰু প্ৰাণী আছে আৰু এই জীৱমণ্ডল গঠিত হৈছে এই বাকী 3টা মণ্ডলৰে অলপ অলপ লৈ এই জীৱমণ্ডল গঠন হৈছে। আৰু পৃথিৱীত এতিয়ালৈকে প্ৰায় 1.75 নিযুত জীৱ আৰু উদ্ভিদ পোৱা গৈছে। এতিয়া এই চিত্ৰটোত যে মই কাৰ চিহ্ন দেখুৱাইছোঁ, এই কাৰ চিহ্নটোৱে ইয়াকেই দেখুৱাইছে যে পৃথিৱীৰ এই 4টা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল। এটাক এৰি আনটোৱে পৰিৱেশ গঠন কৰিব নোৱাৰে। গোটেইকেইটাই ইটোৰ লগত সিটো সংযুক্ত হৈ আছে। বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল, জীৱমণ্ডল এই 4টাৰ আন্তঃক্ৰিয়াৰ ফলতে পৃথিৱীৰ পৰিৱেশটো সৃষ্টি হৈছে। পৃথিৱীৰ এই যি পৰিৱেশ, ই সদায় একেই নাথাকে। অৰ্থাৎ পৰিৱেশ পৰিৱৰ্তনশীল। এই পৰিৱেশ স্থান আৰু কালভেদে পৰিৱৰ্তন হয়। পৃথিৱীৰ আদিম অৱস্থাত যেনেকুৱা পৰিৱেশ আছিল, আজি বৰ্তমানত তেনেকুৱা পৰিৱেশ নাই। এতিয়া আমি যদি বৰ্তমানৰ কথা চাবলৈ যাওঁ, তেতিয়া দেখা পাওঁ যে 2 মাহৰ আগতে যিটো পৰিৱেশ আছিলে, এতিয়া সেই 2 মাহৰ পিছত সেই পৰিৱেশটো নাই। 2 মাহৰ আগত এতিয়া যিটো
কৰোণা ভাইৰাছ বুলি ডিজিজ ওলাইছে, সেইটো আগতে নাছিলে। গতিকে আমি ইফালে সিফালে অতি সহজেই ঘূৰি ফুৰিব পাৰিছিলোঁ। কিন্তু এই ভাইৰাছটোৰ কাৰণে সমগ্ৰ বিশ্বই নিজকে ঘৰতে বন্দী কৰি ৰাখিব লগা হৈছে। গতিকে মানুহবিলাক ঘৰতে সোমাই থাকিব লগা হৈছে, আৰু কিন্তু বাকী জীৱ জন্তুৱে ধুনীয়াকৈ ঘূৰি ফুৰিব পাৰিছে। মানে আগতে মানুহ বাহিৰত ঘূৰি ফুৰিছিলে, জীৱ জন্তু ভিতৰত সোমাই থাকিব লগা হৈছিলে, কিন্তু এতিয়া তাৰ উল্টাটো হৈছে, আমি সোমাই আছোঁ আৰু জীৱ জন্তুৱে মুক্ত মনেৰে প্ৰকৃতিত ঘূৰি ফুৰিব পৰা হৈছে। তাৰোপৰি পৃথিৱীৰ পৰিৱেশটো সকলো জেগাতে একেই নহয়। উদাহৰণস্বৰূপে আমি যদি চাওঁ, আমি দেখোঁ যে বিষুৱীয় অঞ্চলটো মেৰু অঞ্চলতকৈ বেলেগ। বিষুৱীয় অঞ্চলটো অত্যন্ত গৰম, তাৰ বিপৰীতে মেৰু অঞ্চল অতি ঠাণ্ডা। আকৌ আমি যদি চাওঁ নদী উপত্যকা সাৰুৱা, পানী আছে, খেতি বাতি ভাল ধৰণে হয়। কিন্তু তাৰ বিপৰীতে মৰু অঞ্চল যদি চাওঁ, মৰুভূমি, এই মৰুভূমিবোৰ কেনেকুৱা হয়? শুকান, গছ গছনি নাথাকে, তাত পানী নাথাকে, বৰষুণ নহয়। সেই মৰুভূমিবোৰ শুকান মৰুভূমিও হ'ব পাৰে, মানে গৰম মৰুভূমিও হ'ব পাৰে, বা ঠাণ্ডা মৰুভূমিও হ'ব পাৰে। মানে স্থান আৰু কালভেদে পৰিৱেশটো বেলেগ বেলেগ হয়। এতিয়া আমি আহোঁ পৰিৱেশৰ সমস্যালৈ। পৰিৱেশৰ যিখিনি উপাদানৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰি গ'লোঁ, সেই উপাদানসমূহৰ মাজত যদি সম্পৰ্ক স্বাভাৱিক থাকে, তেতিয়া পৰিৱেশত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। যদিহে সেই সম্পৰ্ক অস্বাভাৱিক হৈ পৰে, তেতিয়া পৰিৱেশত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। পৰিৱেশৰ কিছুমান পৰিঘটনা আদিম যুগতো আছিল, যেনেকৈ ভূমিকম্প, ঘূৰ্ণীবতাহ ইত্যাদি। কিন্তু সেই সময়ত মানুহৰ জীৱন বা প্ৰাণৰ ইমান নাশ হোৱা নাছিল, কিয়নো সেই সময়ত মানুহে পৰিৱেশৰ লগত সহাৱস্থান কৰিছিল। কিন্তু বৰ্তমান যুগত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। পৰিৱেশৰ উপাদানসমূহৰ সম্পৰ্ক অস্বাভাৱিক বিষয়ে ক'বলৈ এটা উদাহৰণ আমি দিব পাৰোঁ, যেনেকৈ কাৰ্বন ডাই অক্সাইড গেছ। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ হৈছে 0.035%। ইমান কম পৰিমাণত থকা কাৰ্বন ডাই অক্সাইড গেছে পৰিৱেশত যথেষ্ট অৱদান আছে, যিহেতু কাৰ্বন ডাই অক্সাইড গেছৰ তাপ গ্ৰহণ কৰিব পৰা, শোষণ কৰিব পৰা ক্ষমতাটো বেছি। গতিকে এই পৰিমাণতে পৃথিৱীত উদ্ভিদ আৰু জীৱ বৰ্তি থাকিবৰ কাৰণে এটা অনুকূল বাতাবৰণ তথা এটা উষ্ণতাৰ সৃষ্টি কৰে। কিন্তু এই পৰিমাণৰ যদি সামান্য 0.0001% যদি বাঢ়ে, তেতিয়াহ'লে কিন্তু পৰিৱেশত বিভিন্ন সমস্যা হ'ব। অৰ্থাৎ এই পৰিৱেশৰ উপাদানবিলাকৰ যি স্বাভাৱিক অৱস্থা, তাত ব্যাঘাত জন্মিব আৰু পৰিৱেশত সমস্যাৰ সৃষ্টি হ'ব। ইয়াতে এটা কথা আছে, পৰিৱেশিক সমস্যা। পৰিৱেশিক সমস্যানো কি? যে পৰিৱেশৰ লগত জড়িত সমস্যাবোৰক পৰিৱেশিক সমস্যা বোলে। যোৱা 3টামান শতিকাৰ ভিতৰত মানুহৰ জনসংখ্যা ইমানেই বৃদ্ধি পাই আহিছে যে মানুহে প্ৰকৃতিক যথেষ্ট ধ্বংস কৰিছে। তাৰ ফলত বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হৈছে। গতিকে এই সমস্যাবোৰ বিশেষকৈ পৰিৱেশৰ লগত জড়িত কাৰণেই তাক পৰিৱেশিক সমস্যা বোলা হৈছে। এতিয়া পৰিৱেশতনো কেনেকুৱা ধৰণৰ সমস্যা আছে,
সেই বিষয়ে মই ক'বলৈ লৈছোঁ। পৰিৱেশৰ সমস্যাসমূহক প্ৰধানকৈ 3টা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে স্থানীয় সমস্যা, তাৰপিছত আছে আঞ্চলিক সমস্যা আৰু শেষৰটো হৈছে গোলকীয় সমস্যা। স্থানীয় সমস্যা এটা সৰু অঞ্চলত সীমাবদ্ধ হৈ থাকে। উদাহৰণস্বৰূপে বিল এখন তৰাং হৈ হোৱা বানপানীৰ সমস্যা। আকৌ আঞ্চলিক সমস্যাই কোনো এটা ভৌগোলিক অঞ্চলক সামৰি লয়, যেনেকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত হোৱা বানপানীৰ সমস্যা। আকৌ শেষৰটো হৈছে গোলকীয় সমস্যা। সমগ্ৰ পৃথিৱীৰ জুৰি যি সমস্যাৰ সৃষ্টি হয় সেইটো হৈছে গোলকীয় সমস্যা। গোলকীয় সমস্যাৰ উদাহৰণস্বৰূপে আমি গোলকীয় উত্তাপ বৃদ্ধিৰ বিষয়ে ক'ব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি আজি যি পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ বিষয়ে আলোচনা কৰিলোঁ, তাৰ পৰা মই ভাবিছোঁ তোমালোকে এই সমস্যাসমূহৰ বিষয়ে আৰু পৰিৱেশৰ বিষয়ে কিছু কথা জানিব পাৰিছা আৰু তোমালোকে উপকৃত হ'ব পাৰিছা বুলি মই ভাবিছোঁ। ধন্যবাদ।